আপোনালোকে বাৰু মোক দেখিছেনে? চাওকচোন, বা আৰু ছোৱালীজনীয়ে মানে চকু বন্ধ কৰি ইফাল সিফাল ঘূৰাই আছে। আৰু কেলৈ ঘূৰাইছে, কি আছে, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু গম পাই থাকিব। আমাৰ মাজত কিন্তু আমাৰ বাই ভনীৰ লগত এনেকৈ হাঁহি মাতি আমি ধেমালি কৰি থাকোঁ। এফালে বা ঘৰত আহি আছোঁ, যিহেতু বা ঘৰৰ সম্পূৰ্ণ কমপ্লিট হোৱাই নাই, এতিয়াও বহু কাম বাকী আছে আৰু বস্তুবোৰ ইফাল সিফাল হৈ আছে, কোনো যাতে বেয়া কমেণ্ট নকৰে। আৰু এইফালে চাওকচোন, বা আৰু ছোৱালীয়ে মানে ইফালৰ পৰা সিফালে মোক চকুত ধৰি ঘূৰাই ফুৰিছে। আৰু কিহৰ কাৰণেও ঘূৰাইছে আহকচোন, আপোনালোকেও আশা কৰোঁ ভিডিঅ' দি চাই ভাল পাব। আৰু এতিয়া এই ভিতৰ ফালৰ ৰুমটোলৈ লৈ গৈছে, আৰু মই মানে ক'ত নিছে কি গম পোৱা নাই আৰু, তথাপি পিছত এতিয়া যিহেতু ভিডিঅ'টো কৰি থোৱা হ'ল, আপোনালোকৰ মাজলৈ ভইচ দি এনেকৈ প্ৰস্তুত কৰিছোঁ। এইফালে চাওকচোন, বাইদেউতকৈ কিন্তু মই অকণমান ওখ হ'লোঁ যে বাইদেউৰ কষ্ট হৈছে মোৰ চকুত ধৰিবলৈ। আৰু বাইদেউ খুব হাঁহিছে। চাওকচোন, মই মানে কি কৰিছে কি নাই একো মান পোৱা নাই, মাত্ৰ কৈছোঁ যে কি কৰিছোঁ মানে চকুত ধৰি এনেকৈ মোক ইফাল সিফাল নি আছে। আৰু এইফালে এতিয়া মোক চাবতেই আপোনালোকে ঘূৰাই 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 মানে বাইদেউ হাঁহি ৰখাব পৰা নাই, কাৰণ দিগদাৰ হৈছে। আৰু এয়া দেখিছেনে, আচলতে আজি আছিলে মোৰ জন্মদিন। আৰু জন্মদিনৰ দিনটোতে যিহেতু বা ঘৰত আছিলোঁ, আগদিনাখনি মানে বাইদেউৰ কি হয় মেৰিজ এনিভাৰ্চাৰী। আৰু এইফালে এতিয়া ভিনদেউ কি হ'ল, কেকটো ওলাই আনিছে। মানে আগতীয়াকৈ ওলাব গৈছিলে, ভিনদেউ বোলে দৰ্জাৰ চুকত সোমাই থাকোঁতে পাহৰিয়ে থাকিলে। আৰু আমাৰ মিষ্টাৰে ধৰি দিছে কেমেৰা। এইফালে মানে জন্মদিন, মই আগদিনাখনি যিহেতু আহিলোঁ, ভাবিছোঁ আৰু ৰাতি কিবা এটা যদি কৰিব আৰু সঁচাকৈ কৈছোঁ মই একো গম নাপাওঁ। আৰু এইফালে এতিয়া বায়ে কেক আনিলে। আৰু বিশেষকৈ ভাল লগা কথাটো গম পাইছেনে, আচলতে মোক আগতে সৰুতে মানে কি হ'ল, মাহঁতে মৰমত ইণ্ডিয়াৰ ৰাণী বুলি মানে জোকায়। আৰু বায়ে আজি কি কৰিলে, কেকটো আচলতে দিছে বায়ে। আৰু বা ঘৰতে যিহেতু আছিলোঁ, বাৰে মানে ভিনদেউক কৈ পঠালে যে বজাৰলৈ গৈছোঁ বুলি এটা কেক লৈ আহিব। মই নাজানো, কিন্তু মোৰ একদম সৰুতে মতা নামটো দি দিলে ইণ্ডিয়া ৰাণী। আৰু মই হাঁহিছোঁ, মানে এই নামটো মোক কোনো নাজানে, কিয় কাৰণে লিখি দিলা। আৰু বায়ে কৈছে নাই, ছাৰপ্ৰাইজ বোলে, এইটো বহুত দিনৰ পিছত বোলে আজি মনত পৰিলে। আৰু এনেকৈ আৰু এটা সকলোৱে প্ৰাৰ্থনা কৰিব আমাৰ বাই ভনীৰ মাজত বা ককাই ভাই, আমাৰ ঘৰৰ পৰিয়ালৰ লগত আমি যেনেকৈ হাঁহি মাতি ধেমালি কৰি থাকোঁ, আশা কৰোঁ সকলোৱে এনেকৈ সদায় থাকিবলৈ আশীৰ্বাদ কৰিব। আৰু কিন্তু মোৰ 30 কমপ্লিট হৈ এতিয়া 31 সোমাইছে। আৰু অকণমান লিখা ইফাল সিফাল হ'ল, আৰু একো কথা নাই। তথাপি জন্মদিনৰ দিনটোত সৰু সুৰাকৈ এনেকৈ উপহাৰ এটা কোনোবাই শুভেচ্ছা জনালেও মানে বহুখিনি ভাল লাগে। আৰু বহুদিনৰ পৰা মানে ভিডিঅ'টো দিম ভাবি আছিলোঁ, কাৰণ সময় পোৱা নাছিলোঁ। লং ভিডিঅ' যিহেতু অকণমান টাইম লাগে, আৰু প্ৰতিটো সময়ত মোবাইলৰ লগত লাগি থাকিব নোৱাৰোঁ, সেই হিচাপে প্ৰস্তুত কৰা নাছিলোঁ। আৰু সকলোখিনিয়ে মিলি আজি মোৰ বাৰ্থডে উইচ কৰিলে, সকলোকে ধন্যবাদ জনাইছোঁ। আশা কৰোঁ এনেকৈ আহিবলগীয়া দিনবোৰত হাঁহি মাতিৰ জীৱনবিলাক পাৰ কৰোঁ। আৰু যিহেতু বাইদেউৰ কালি এনিভাৰ্চাৰী বুলি আহিলোঁ, আজি নেক্সট দিনা এতিয়া মোৰ বাৰ্থডে। আৰু মানে বাইদেউ আৰু মোৰ দিনটো পাহৰা নহয়, কাৰণ এপ্ৰিলৰ 21 তাৰিখৰ দিনাখনি বাইদেউহঁতৰ বিয়া পতাৰ দিন, আৰু 22 তাৰিখৰ দিনতে মোৰ জন্মদিন। আৰু মানে এপ্ৰিল মাহটোতে সম্পূৰ্ণ চব হৈ যায় মানে। আৰু এপ্ৰিলৰ আকৌ 26 তাৰিখে মোৰ বিয়াৰ দিন। মানে সেই দিনকেইটা সঁচাকৈ কৈছোঁ পাহৰা নহয়। এইফালে সকলোকে অকণ কেক খুৱাই কৰি দিছে, এইফালে বেটিও মোৰ মুখত লগাই কৰি দিছে। আৰু আমাৰ বাইদেউ কিন্তু খুব ধেমালীয়া দেই, মোক জোকাই আছে বোলে এইটো নাম দিলোঁ আমুক তামুক। এইফালে আমাৰ মিষ্টাৰে যিহেতু কেমেৰা ধৰি আছে মোবাইল ধৰাৰ কাৰণে, তেখেতকো অকণমান খুৱাই কৰি দিছোঁ। আৰু মোৰ একদম মানে এইকেইদিন গা বেয়া, যিহেতু চৰ্দি লাগি আছে, কাহ, মানে মাতটো ভালকৈ ওলোৱা নাই। তথাপিও আপোনালোকৰ মাজলৈ ভিডিঅ'টি দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ দুখীয়া মানুহৰ এনেকৈ সৰু সুৰাকৈ আমি পাৰ্টি কৰি মানে বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ। আনৰ নিচিনা ডাঙৰকৈ কৰিব নোৱাৰোঁ। বাৰ্থডে ডাঙৰকৈ কৰক চাই সৰুকৈ কৰক, নিজৰ জন্মদিনটোত মানে কোনোবাই এনেকৈ সৰুকৈ মানে শুভেচ্ছা এটা জনালেও ভাল লাগে, কাৰণ এই দিনটোতে আমি জন্ম লৈছিলোঁ। আৰু মোৰ ফালৰ পৰা মোৰ মা দেউতালৈ ধন্যবাদ জনাইছোঁ। আৰু মোক মানে আজি 30টা বছৰ কমপ্লিট কৰিলোঁ। তোমালোকে মোক নিজৰ সন্তান বুলি জন্ম দি আৰু ডাঙৰ দীঘল কৰি এনেকৈ লোকৰ ঘৰ এখনলৈ দিলা। আৰু এইফালে মিষ্টাৰক পালোঁ, এইফালে এতিয়া যেতিয়াৰ পৰা মিষ্টাৰক পালোঁ আৰু মিষ্টাৰে এইখিনি দায়িত্ব ল'লে। আৰু এইফালে অকণমান খুৱাই কৰি দিছে, যিহেতু খুৱাবলৈ থাকি গ'ল বোলে। আৰু ব'লকচোন এতিয়া আমি ভিতৰৰ ফালে গৈ চাহ অকণ খাওঁ। যিহেতু জানিছে আৰু বা ঘৰত আছোঁ, বা এইফালে ধুনীয়াকৈ কেকটো আনি দিলে। আৰু মিষ্টাৰে গৈ সৰু সুৰাকৈ, আমাৰ মানে সৰু পৰিয়ালটো, বা ভাগৰ যিহেতু ছোৱালী দুজনী, আৰু এইফালে আমাৰ হৈছে 3টা পৰিয়াল, বাহঁতৰ হৈছে 4টা, টোটেল 7টা মানুহ। আৰু ধুনীয়াকৈ এইফালে এতিয়া বোলে মিষ্টাৰে কিবা এটা আনিছিলে, দিবলৈ পাহৰি থাকিলে, সেইটো কাৰণে আকৌ এনেকৈ ধুনীয়াকৈ লৈ কৰি গৈছে। যিহেতু বাইদেউহঁতৰ ঘৰ বনি আছে, আৰু বস্তু মানে থ'বলৈ ইফাল সিফাল একো আঁত লগা নাই, তাৰ মাজতে আৰু নিয়মটো কৰিলে। এইফালে দিছে দেই,
কিনো দিছে আৰু যিয়ে নিদিয়ক লাগে, ডাঙৰ বস্তু দিয়ক সৰু বস্তু দিয়ক কোনো কথা নাই, আজিৰ দিনটো মনত ৰাখি শুভেচ্ছাটো যে দিছে মোৰ কাৰণে তাতে বহুখিনি মই সুখী। মই ডাঙৰ বস্তু দামী বস্তু লৈ সুখী বুলি নহয়, মই সৰু সৰু সুখবোৰতে সুখী হ'ব বিচাৰোঁ। কাৰণ সৰু উপহাৰটো দিওঁতেও যিমানখিনি আনন্দত দিয়ে, ডাঙৰ উপহাৰ দিওঁতেও তেনেকৈ দিয়ে। যে ডাঙৰ উপহাৰ দেখি পিনে একদম বেছি ভাল পাম তেনেকুৱা ধৰণৰ নহয়। মোৰ কাৰণে মেইন মোৰ উপহাৰটোৱে হৈছে মোৰ মানুহজন বা মোৰ ঘৰৰ পৰিয়ালৰ গোটেইখিনি হাঁহি মাতি থাকিলেই মই সুখী। আৰু বেলেগৰ নিচিনা এইটো লাগে সেইটো লাগে কেতিয়াও নকওঁ, আৰু মিষ্টাৰেও ক'ব নোৱাৰে। আৰু জীৱনত তেনেকুৱা মা দেউতাৰ পৰা শিক্ষাও পোৱা নাই, যিমানখিনি পাওঁ তাতেই সুখী থাকিবলৈ শিকি আহিছোঁ। আৰু মতা মানুহ যদিও ভিনদৈ আৰু বোলে মিষ্টাৰে দুইজনে মিলি কৰি বোলে বস্তুকেইটা পচন্দ কৰিছে দেই। এইফালে কি দিছে দেখিছেনে, এটা লিপষ্টিক দিছে, ধুনীয়া লাগিছে কালাৰটো, অলপ পিংক কালাৰ। আৰু আপোনালোককো অকণমান দেখাই কৰি দিছোঁ। এইফালে দিছে এটা নেল পালিছ, কাৰণ মাইকী মানুহৰ বস্তু মাইকী মানুহে বজাৰ কৰিব জানে, তথাপিও কিন্তু ইমান ধুনীয়া কালাৰ আৰু লিপষ্টিক আৰু কিনো দিব আৰু বজাৰলৈ গৈছিলে যিহেতু ঘৰতো নাই। এইফালে এটা ক্ৰীম আনি দিছে, দেখিছেনে বাৰু। মই কিন্তু ভাল পাইছোঁ, কাৰণ আমাৰ মাইকী মানুহৰ বস্তু কিবা এটা ঘঁহা বস্তু দিছে, মানে থৈ দিয়া বস্তু নহয় আৰু মানে সদায় এইকেইটা ৰাফ ইউজ কৰিব পৰা বস্তু। আৰু মোৰ ফালৰ পৰা মানুহজনক ধন্যবাদ ক'বলৈ পাহৰি থাকিলোঁ, মিষ্টাৰেও কৈছে আৰু দিয়াৰ কাৰণে অকণমান লগাই কৰি আপোনালোকৰ মাজলৈ দেখাই কৰি দিছোঁ। আমি সদায় এনেকৈ হাঁহি মাতি ফূৰ্তি কৰি থাকিব বিচাৰোঁ। মানুহৰ দুখ ভাগৰ চবৰে আছে, কিন্তু সকলোখিনিতো দেখাব নোৱাৰোঁ। যিখিনি সময়ত সুখ পাওঁ সুখী হ'ব বিচাৰোঁ, মানে সৰু হওক চাই ডাঙৰ হওক। আৰু সৰু সুৰাকৈ এতিয়া বাৰ্থডে বুলি চাহ একাপ খাওঁ। এইফালে মিষ্টাৰে অকণমান মিঠাই লৈ কৰি আহিছিলে, আৰু আপোনালোককতো দিব নোৱাৰোঁ। তথাপি মোৰ বাৰ্থডে কিন্তু 22 তাৰিখে হৈ গ'ল, কিন্তু আপোনালোকৰ মাজলৈ ভিডিঅ'টি বহুত দেৰিকৈ পঠাইছোঁ। উপায় নাই, বহুখিনি মানে কামৰ মাজত ভিডিঅ'টি ৰাখি থৈ দিছিলোঁ আৰু মানে দিব পৰা নাছিলোঁ। আজি ভাবিলোঁ ভিডিঅ' কৰাও নাই হোৱা, মোৰ বহুত দিনৰ ভিডিঅ'টি আছিলে, ভাবিলোঁ আপোনালোকৰ মাজলৈ পঠাওঁ। আৰু ভিডিঅ'টি চাই কেনে পাইছে কমেণ্ট কৰিব। যদি নতুন কোনোবাই চাই আছে পেজটি ফ'ল' কৰি ল'ব। আশা কৰোঁ আগলৈও আপোনালোকে এনেকৈ মৰম চেনেহ দি যাব। ভিডিঅ' বনাই পইচা পাইছোঁ কিবা পাইছোঁ তেনেকুৱা বুলি কোনো কথা নাই। নিজৰ কিবা এটা দি নিজক বিজি কৰি ৰাখিছোঁ, নিজক সুখী কৰিব